বান্দৰৰ উৎপাতত টিহু কেনেকৈ ৰখাইছোঁ দেখিছেনে বন্ধুসকল? এয়া হ'ল 1 লিটাৰ মিঠাতেলৰ বটল। এই বটলৰ ভিতৰত টিহু ভৰাই নিদিলে টিহুকেইটা খাবলৈ নাপাওঁ। বান্দৰে মানে টিহুবিলাক খাই গুচি যায়। গতিকে 1 লিটাৰ বটলৰ ভিতৰত ইয়াক ভৰাই দিয়া হৈছে। ভৰাই দিয়াৰ পাছতহে ইয়াক মানে টিহু নিচিনা দেখিছোঁ। এতিয়া উপায় নাই, এইবোৰ গোটেই বটল ব্যৱস্থা কৰিছোঁ। আগত মানে বেঙেনাও এনেকৈ ৰাখিছিলোঁ, এতিয়া এয়া এইবোৰ টিহু। এই টিহু গছ, এয়া টিহু মানে আপোনাৰ বটলত নোসোমালে খাব নোৱাৰিম আৰু। বাৰীত এতিয়া বস্তু একো নিকিনিলেই হয়, কিন্তু বান্দৰে যিটো উৎপাত কৰিছে, বান্দৰৰ পৰা আমি বস্তু একো ৰাখিবই নোৱাৰোঁ। চাওক, এইবোৰ বটলৰ ভিতৰত, এইয়া বটলৰ ভিতৰত, এইয়া বটলৰ ভিতৰত, এইয়া এইবোৰ বেঙেনাটো মানে আপোনাৰ এতিয়াও বেঙেনাত এইবিলাক বটল দি আছোঁ। বটল নহ'লে আৰু উপায় নাই।